নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত যিসমূহ ফাৰ্ষ্ট সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীয়ে কোৰ্স সিলেকশনত ভুল কৰিছে অৰ্থাৎ কোৰ্স সিলেকশন কৰাত খেলিমেলি কৰিছে পেপাৰ ভুলকে দিছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ এটো ঠিক কৰিব পাৰিব আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম যদি আপোনালোকে এতিয়ালৈকে কৰা নাই কোৰ্স সিলেকশন এতিয়াই গৈ মোৰ ৰিসেন্ট ভিডিঅ'টো চাই আপোনালোকে কৰি ল'ব কোৰ্স কিটা আপোনালোকে সিলেক্ট করতে অকমান সাবধানে সিলেক্ট কৰিব যিকিটা কোৰ্সৰ কোড আছে হেকিটা আপোনালোকে ভালকে চাই ল'ব যি সমূহ ছাত্ৰ ছাত্ৰীৰ মেজৰ আছে হিহতক কৈ দিও যদি আপুনি ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে আপোনাৰ মেজৰ সাবজেক্ট এটা থাকিব আৰু এটা মাইনৰ সাবজেক্ট থাকিব মেজৰ সাবজেক্টৰ ক্ষেত্ৰত আপোনালোকে কোড যেটো দেখা পাব যেটো মেজৰ সাবজেক্ট হ'ব আপোনাৰ ফাৰ্ষ্ট পেপাৰ হ'ব তাত এমজে বুলি লিখা থাকিব হয়তো আপোনালোকৰ পেপাৰৰ নাম একেই হ'ব পাৰে কিন্তু আপোনালোকে এমজে বুলি চাব আৰু যি সমূহ মাইনৰ আছে অৰ্থাৎ যিসমূহ মেজৰ নাই হিহতৰ এমএন পাব সেহে আপোনালোকে পেপাৰটো সিলেক্ট কৰোতে অকমান ভালকে সিলেক্ট কৰিব আপোনালোকক দেখুৱাই দিও যে যদি কোৰ্স অলৰেডি সিলেক্ট কৰিছে আপোনালোকে ফাইনাল সাবমিট দি দিছে যদি ভুলকে আপোনালোকে কোৰ্স সিলেকশন কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব যদি আপোনালোকে আপডেট কোৰ্সটো যায় আপোনালোকে কিন্তু আপডেট কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব তাৰ কাৰণে আপোনালোকক এটাই সলিউশন দিম কোৰ্স সিলেকশনৰ যিখন প্ৰিন্ট কপি হয় সেইখন লৈ কলেজত যাব কলেজত গৈ কলেজৰ যোনজন সাৰে এই কামটো কৰে অৰ্থাৎ অনলাইনৰ কামসমূহ যোনজন সাৰে কৰে তেখেতক ক'ব যে মোৰ এটা পেপাৰ ভুলকে সিলেক্ট কৰা গৈছে এটো কাৰেক্ট কৰি দিয়ক তেনে ক্ষেত্ৰত হিহতে আপোনাক এটো কাৰেক্ট কৰি দিব আপোনালোকে প্ৰিন্ট কপিখন লগত লৈ যাব আৰু তাত নিশ্চয়কৈ জনাব ডেফিনেটলি আপোনালোকক এটো কাৰেক্ট কৰি দিব সেইকাৰণে কৈছো আপোনালোকে ভয় খাব নালাগে ইয়াৰ পিছত আপোনালোকৰ ফৰ্ম ফিলআপ হ'ব এক্সামিনেশন ফৰ্ম ফিলআপ কেনেকৈ কৰিব লাগিব তাৰ ভিডিও কিন্তু এই চেনেলত লৈ আনিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব আপোনালোকক আকৌ এবাৰ কৈছো আপোনালোকে ভয় খাব নালাগে কলেজত যাওক প্ৰিন্ট কপি লৈ হিহতে আপোনালোকক নিশ্চয়কৈ সহায় কৰিব ধন্যবাদ জয় অসম